আজি মই আপোনালোকক দেখাম মোৰ হাঁহ পোৱালিখিনি আৰু কুকুৰা পোৱালিখিনি। যিহেতু মোৰ হাঁহ পোৱালিখিনি আজি 4 দিন হৈছে। 4 দিনত মই কি খাবলৈ দিছো, যিহেতু মই 2 নম্বৰ দিনাখনৰ পৰা এন্টিবায়টিক দি আছিলো লিক্সেন পাউডাৰ। আজি 4 দিন হ'ল। 4 নম্বৰ দিনাখনৰ পৰা আজি ৰাতিপুৱা মই কিনো দিছো আপোনালোকক মই এই ভিডিঅ'টোত জনাম। যেহেতু মই এন্টিবায়টিকটো দিবলৈ আজিৰ পৰা বন্ধ কৰিলো। ৰাতিপুৱাৰ পৰা মই বেলেগ দিছো, ভিটামিন দিছো। কোনটো ভিটামিন দিছো আপোনালোকক, কেলছিয়াম আৰু ভিটামিন দিছো। মই কোনটো দিছো আপোনালোকক জনাম এই ভিডিঅ'টোত। আৰু কুকুৰা পোৱালিবোৰ মোৰ ভাগৰ ইয়াত ব্ৰডিং কৰি থৈছো। ইয়াত হাঁহ কুকুৰা পোৱালি আছে আৰু এইটো ব্ৰডিঙত হাঁহ পোৱালি আছে। মই আপোনালোকক জনাম যে মোৰ কুকুৰা পোৱালিখিনি আজি 27 দিন হৈছে। ইয়াত কুকুৰা পোৱালি আছে 27 দিন হৈছে। মই আপোনালোকক ভিডিঅ'টোত দেখাম 27 দিন হৈছে কুকুৰা পোৱালিবোৰ। কুকুৰা পোৱালিবোৰনো কি খাবলৈ দিছো সেইটোও দেখাম আপোনালোকক। আৰু মোৰ ভাগৰ হাঁহ পোৱালিবোৰ আজি 4 দিন হৈছে, কিনো খাবলৈ দি আছো আৰু কেনেধৰণেনো ৰাখি আছো মই আপোনালোকক এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ কুকুৰা পোৱালিবোৰ কিমান ডাঙৰ হৈছে আজি আপোনালোকে দেখিব পাৰিব। মোৰ যিহেতু 27 দিন হ'ল কুকুৰা পোৱালিবোৰ, আৰু হাঁহ পোৱালিবোৰ 4 দিন হৈছে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই কেনেধৰণে দানা ইউজ কৰি আছো, কেনেধৰণে ভিটামিন ইউজ কৰি আছো, সম্পূৰ্ণ আপোনালোকক মই ষ্টেপ বাই ষ্টেপ জনাম বুলি কৈ আছিলো। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব মোৰ ভিডিঅ' চাই। এয়া চাওক, মই দানা লৈ লৈছো প্ৰিষ্টাটা হাঁহৰ পোৱালিৰ কাৰণে। আৰু এইটো চাওক অক্সভেট দি আছো মই। এয়া চাওক অক্সভেট দি আছো। এইটো যিহেতু কেলছিয়াম ভিটামিন দুইটা হয়, দুইটা মিক্স আছে। আৰু মই এইটো ভিমাৰেল যিহেতু ইয়াত 30 ml মিক্স কৰি থোৱা আছে অক্সভেটটোত। এইটো মই আজি 2 চামুচকৈ খাবলৈ দিম। যিহেতু মই ৰাতিপুৱাৰ পৰা ইউজ কৰি আছো, কুকুৰাকো ইউজ কৰিছো, হাঁহকো ইউজ কৰিছো। সেইকাৰণে মই 2 চামুচ দিছো, কম পৰিমাণে দিছো। আৰু প্ৰথমবাৰ যদি ইউজ কৰোঁ তেতিয়াহ'লে মই 3 চামুচকৈ দিওঁ। আৰু মই গোটেই দিনটো ইউজ কৰিম, যিহেতু কাইলৈও মই এইটোকে ইউজ কৰিম, 2 দিন লেঠাইকৈ ইউজ কৰিম। এইটো চাওক অক্সভেট, মই এইটো দি দিম এতিয়া খাবলৈ। সিহঁতক দেখিবলৈ পাইছে কেলছিয়ামৰ ভিটামিন হয়, এইটো দিবই লাগিব আপোনালোকে বান্ধি থ'লে। নহ'লে বা সিহঁতি টুটুৰা পৰি যাব, ভৰিটো শুকাই যাব, পোৱালিখিনি দুৰ্বল হৈ যাব। এইটো নিদিলে আপোনালোকে দিবই লাগিব এইটো খাবলৈ। আৰু চাওক মই প্ৰিষ্টাটা দানাটো দি দিছো। আৰু প্ৰিষ্টাটা দানাটো মই চবফালে ছিটিয়াই দিছো। নহ'লে বা কি হয়, পোৱালি যিহেতু ইয়াত 60টা পোৱালি আছে, 60টা পোৱালি আছে, 60টা পোৱালিয়ে খাব নোৱাৰিব, ওপৰা-ওপৰি হৈ যাব। সেইকাৰণে চব জেগাত যদি ছিটিয়াই দিওঁ তেতিয়া ধুনীয়াকৈ খাবলৈ পায়, চবেই খাবলৈ পায়। তেতিয়া যদি আপুনি প্লেটখনত অকল প্লেটখনত দিয়ে তেতিয়া চবেই খাবলৈ নাপায়। তেনেকৈ আপোনালোকৰ পোৱালীয়ে খাবলৈ নাপায়ো মৰি যাব পোৱালি। সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব যে চবেই খাবলৈ পায়। আৰু মই এতিয়া চাওক কুকুৰা পোৱালিখিনিকো খাবলৈ দিম। কুকুৰা পোৱালিখিনি যিহেতু মোৰ 27 দিন হৈছে, মই কুকুৰা পোৱালিখিনি আপোনালোকক দেখাম ভালকৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, মই দেখাই আছোঁ আপোনালোকক চব। এইখিনি চাওক মোৰ কুকুৰা পোৱালিখিনি হয়, কিমান ডাঙৰ হৈছে আপোনালোকে চাই পানি ক'ব। মই দেখাই আছোঁ আপোনালোকক কুকুৰা পোৱালিখিনি। মই আপোনালোকক হাঁহ পোৱালিখিনিৰ বিষয়ে আগত কৈ লওঁ। হাঁহ পোৱালিখিনি যিহেতু মোৰ ভাগৰ আজি 4 দিন হৈছে, আৰু 4 দিনত আপোনালোকে কওক যে ধুনীয়াকৈ ডাঙৰ হৈছেনে। যোনে আগতে পালন কৰিছে সেই হয়তো গম পাব। এয়া চাওক মোৰ হাঁহ পোৱালিবোৰ ধুনীয়াকৈ খাবলৈ ধৰিছে আজিৰ পৰা। ধুনীয়াকৈ একদম সুস্থকৈ আছে পোৱালিবোৰ। আৰু 2টামান পোৱালি অকণমান জুপুকা লাগি আছে, সেইকেইটা ওপৰত উঠি দিছে আৰু সেইকেইটা দুৰ্বল হৈ গৈছে, অলপমান খাবলৈ নাপায় পানি। যিহেতু পোৱালিটো অলপমান ব্ৰডিংটো সৰু হৈ গৈছে, 4 দিন হৈছে যিহেতু, সিহঁতি অলপমান ডাঙৰ হৈ গৈছে। বাকীবোৰ যোনবোৰে বেছিকৈ খাইছে সেইবোৰ অলপমান বেছিকৈ ডাঙৰ হৈ গৈছে। আৰু যোনবোৰে খাবলৈ বেছিকৈ নাই পোৱা সেইবোৰ অলপমান দুৰ্বল হৈ গৈছে। সেইকাৰণে মই সিহঁতক ছাইড কৰিম নেকি, দুভাগ কৰিম বুলি ভাবিছোঁ মই সিহঁতক। যিহেতু সিহঁতৰ জেগাটো সৰু হৈ আহি আছে, আৰু এদিন 2দিনমান থাকক, তাৰপাছত মই দুভাগ কৰি দিম। আৰু চাওক মই আজি সিহঁতক অক্সভেট খাবলৈ দিছোঁ, আৰু প্ৰিষ্টাটা দানাটো মই ইউজ কৰি আছোঁ, আপোনালোকে জানিব পাৰে। আপোনালোকেও প্ৰথমতে পোৱালি আনোতে প্ৰিষ্টাটা দানা ইউজ কৰিব। এদিনৰ পৰা আপোনালোকে 20 দিন বা আপোনালোকে 25 দিন বা এমাহলৈকে প্ৰিষ্টাটা দানাটো ইউজ কৰিব। তেতিয়া আপোনালোকৰ পোৱালিবোৰ পটককৈ ডাঙৰ হ'ব। নহ'লে বা আপোনালোকে যদি প্ৰিষ্টাটা দানাটো খুব কম পৰিমাণে খুৱায়, তেতিয়াহ'লে আপোনালোকৰ অকণমান ডাঙৰ হওঁতে অকণমান দিন লাগিব। আৰু সদায় ভাল কোৱালিটিৰ দানা খুৱাব, মই সদায় আপোনালোকক কৈয়ে থাকোঁ। আৰু মোৰ পোৱালিখিনি দেখাই আছোঁ, আপোনালোকে চব সুস্থই হৈ আছে মোৰ পোৱালিখিনি। মই যিহেতু লিক্সেন পাউডাৰ ইউজ কৰিলোঁ 4 নম্বৰ দিনাখনলৈকে বুলিয়ে ক'ব পাৰি, ৰাতিপুৱালৈকে ইউজ কৰিছোঁ। তাৰপাছত মই আজি ৰাতিপুৱাৰ পৰা আপোনাৰ যোনটো অক্সভেট হয় সেইটো দিছোঁ। আৰু মই ভিমাৰেলো ইউজ কৰিম সিহঁতক, আপোনালোকক দেখাই থাকিম। আৰু সিহঁতক ব্ৰটন ইউজ কৰিবলৈ আছেই, চব দেখাম। সিহঁতি অলপ ডাঙৰ হৈ লওক খালি। আজি মই যিহেতু আপোনালোকক দেখালোঁ যে মই কি ইউজ কৰিলোঁ, আৰু ইহঁতৰ গ্ৰ'থটো কেনেকুৱা হৈছে আপোনালোকে জনাব পোৱালিখিনি চাই মেলি।
যেহেতু হাঁহ পোৱালি মোৰ অনা আজি 4 দিন হৈছে আৰু পোৱালিখিনি কেনেকুৱা আহিছে যেহেতু ধৰিব পৰা নাই ভাল কোৱালিটি আহিছে নে বেয়া কোৱালিটি আহিছে যেহেতু সৰু হৈ আছে ডাঙৰ হ'লে আপোনালোকক মই জনাম কেনেকুৱা কোৱালিটি আহিলে যেহেতু মোৰ আগতে যোনটো বেছ মই 100টা আনিছিলোঁ সেইটো অকমান ডাঙৰ হওঁতে প্ৰব্লেম হ'ল আৰু খুৱাওঁতেও অলপমান প্ৰব্লেম হ'ল বাৰু খুৱাওঁতেও মই অলপমান খুৱাব নোৱাৰিলোঁ দানাটো যেনেকৈ দানাটো খুৱাব লাগিছিলে কিনা দানাটো যোনটো ষ্টাৰ্টাৰ হয় সেইটো খুৱাব নোৱাৰিলোঁ ব্ৰইলাৰ ষ্টাৰ্টাৰটো মই তুঁহগুৰি আৰু ধান দি দিছিলোঁ সেইকাৰণে অকমান ডাঙৰ হওঁতে প্ৰব্লেমো হ'ল এইখিনি ধুনীয়াকৈ মই দানা খুৱাম বুলি ভাবিছোঁ যোনটো ষ্টাৰ্টাৰ দানা হয় 25 দিন মানলৈকে প্ৰি ষ্টাৰ্টাৰ খুৱাম তাৰপাছত ষ্টাৰ্টাৰ দানা খুৱাম আপোনালোকক ধুনীয়াকৈ জনাম মই কিমান দিনত কিমান ৱেট আহিছে কিন্তু অলপ ডাঙৰ হৈ লওক আপোনালোকক মই 35 দিন মানৰ পৰা ৱেট কৰি পানি জনাম যে 35 দিনত কিমান মান ৱেট আহিছে সিহঁতৰ আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ' চাই থাকিব আপোনালোকক মই জনাই থাকিম আৰু কেনেধৰণে ইউজ কৰি আহিছোঁ এণ্টিবায়'টিক আৰু কি মই দানা ইউজ কৰি আহিছোঁ আপোনালোকক সম্পূৰ্ণ মই দেখাই থাকিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মই কোনো ধৰণৰ ভেকচিন নেমাৰোঁ হাঁহ পোৱালিক আপোনালোকক জনাই দিছোঁ মই হাঁহ পোৱালিক কোনো ধৰণৰ ভেকচিন নেমাৰোঁ বহুতে ভাবিব পাৰে মই ভেকচিন মাৰোঁ বুলি মই কিন্তু হাঁহ পোৱালিক ভেকচিন নেমাৰোঁ আৰু চাওক এইবোৰ মোৰ কুকুৰা পোৱালিবোৰ চাওক কুকুৰা পোৱালিবোৰ আজি 27 দিন হৈছে সিহঁতকো মই অক্সভেট দিছোঁ আৰু সিহঁতক মই ষ্টাৰ্টাৰ দানা ইউজ কৰি আছোঁ সিহঁতক মই 22 দিনলৈকে প্ৰি ষ্টাৰ্টাৰ দানা ইউজ কৰিছিলোঁ আজি মই সিহঁতক এতিয়া পৰা মই মানে এইকেইদিন বাকীকেইদিন মই সিহঁতক ষ্টাৰ্টাৰ দানা যোনটো ভাল কোৱালিটি ষ্টাৰ্টাৰ দানা সেইটো খুৱাই আছোঁ আপোনালোকেও ভাল কোৱালিটি দানা খুৱাব আৰু পোৱালিবোৰ কিমান ডাঙৰ হৈছে ধুনীয়া ডাঙৰ হৈছে নে আপোনালোকে জনাব সিহঁতৰ 27 দিন হৈছে 27 দিন মই মেলি দিয়া নাই ব্ৰডিঙে কৰি আছোঁ যিহেতু বৰষুণৰ বতৰ এইকেইদিন বৰষুণ দি আছে সেইকাৰণে মই সিহঁতক বৰ্ডিঙতে ভৰাই থৈছোঁ ধুনীয়াকৈ পোৱালিখিনি আছে আৰু সুস্থই হৈ আছে আৰু এইবোৰ চব পোৱালিবোৰ সিহঁতৰ যিহেতু 27 দিন হৈছে 27 দিনত আপোনালোকে কওক যে ধুনীয়া ডাঙৰ হৈছেনে আৰু মই সিহঁতক দেখিব পাইছে আপোনালোকে কি দানা দিছোঁ আৰু এটা কথা ক'ম মই সিহঁতক ষ্টাৰ্টাৰ দানাৰ লগত যোনটো খুন্দু চাউল হয় সেইটো মিলাই দিছোঁ অকণমান যিহেতু অকল দানাটো খোৱালেও বহুত মোৰ ভাগৰ খৰচ পৰিব সেইকাৰণে মই অকণমান তাত চাউল মিলাবলৈ চেষ্টা কৰিছোঁ আৰু কেইদিনমানৰ পিছত তাত মই কেইটামান ধানো মিলাবলৈ চেষ্টা কৰিম যিহেতু মোৰ তেতিয়া খৰচটো অলপমান কমি আহিব কিন্তু হ'লেও ডাঙৰটো হোৱাটো হ'বই যিহেতু ষ্টাৰ্টাৰ দানাটোৰ লগত থাকিবই ভাল কোৱালিটিটো আৰু মই সিহঁতক আজিৰ পৰা অকণমান চাউলো ইউজ কৰিছোঁ সিহঁতৰ দানাৰ লগত আৰু ধুনীয়াকৈ এণ্টিবায়'টিক আৰু ধুনীয়াকৈ মই ধুনীয়াকৈ আৰু বাকী চব ইউজ কৰি আছোঁ আৰু মই ভেকচিন মাৰিলোঁ 3টা আৰু এটা ভেকচিন মাৰিম আপোনালোকক মই দেখাম কি ভেকচিন মাৰোঁ আৰু সিহঁতক মই তলত সদায় চাফ কৰোঁতে তলত চূণ ছিটিয়াওঁ আৰু ধুনীয়াকৈ ছাইডতো চূণ ছিটিয়াই থৈ দিওঁ B904 মই মাৰোঁ B904 মৰাও আপোনালোকক মই ভিডিঅ' এটা সোনকালে দিম আপোনালোকে পাব কেনেধৰণে B904 স্প্ৰেটো মাৰিব লাগে আপোনালোকে চাফ কৰিব সময়ত কেনেধৰণে ইউজ কৰিব লাগে সম্পূৰ্ণ ভিডিঅ' আপোনালোকক মই দিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকক মই কুকুৰা হাঁহ পালন কৰা A to Z কথা মই যেনেধৰণে পালন কৰোঁ আপোনালোককো মই শিকাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব আপোনালোককো মই প্ৰত্যেকটো কথা জনাবলৈ চেষ্টা কৰি আছোঁ আৰু মই আপোনালোকক জনাই আছোঁ যিমান পাৰোঁ আপোনালোকে খালি মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মই সিহঁতক কিমান দিনত বাহিৰলৈ উলিয়াওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব মই আপোনালোকক সম্পূৰ্ণ জনাবলৈ চেষ্টা কৰিম আপোনালোকে জনাব যে সিহঁতৰ ডাঙৰটো ধুনীয়াকৈ হৈছেনে নাই হোৱা আৰু মই বৰ বিশেষ নকওঁ আজি মই আপোনালোকক এয়াকে দেখালোঁ মোৰ হাঁহ পোৱালিখিনি আৰু কুকুৰা পোৱালি দেখালোঁ আৰু নেক্সট ভিডিঅ' মই কাইলৈ লৈ আহিছোঁ যিহেতু মই সিহঁতক সদায় ভিডিঅ' বনাই দিম বুলি আপোনালোকক জনাই আছোঁ আৰু কি সদায় খাবলৈ দিওঁ আপোনালোকক সদায় মই জনাই থাকিম বুলি কৈ আছোঁ সেইকাৰণে মই সদায় আপোনালোকক ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে খালি মোৰ ভিডিঅ'বোৰ চাই থাকিব তেতিয়া মই ডেইলি ভিডিঅ' দিবলৈ মোৰ ভাল লাগিব আপোনালোকে যদি ডেইলি মোৰ ভিডিঅ' চাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব আপোনালোকে তেতিয়াহে মই ভিডিঅ' বনাবলৈ আৰু অলপমান জোৰটো পাম আপোনালোকে যি ভালকৈ ছাপোৰ্ট কৰে তেতিয়াহে মোৰ ভাল লাগিব আৰু মই বৰ বিশেষ নকওঁ আজি এয়াকে ক'লোঁ মোৰ কুকুৰা হাঁহবোৰ আপোনালোকক দেখালোঁ যিহেতু 27 দিনীয়া আৰু 4 দিনীয়া কুকুৰা হাঁহখিনি দেখালোঁ আপোনালোকক আজি বৰ বিশেষ নকওঁ আজি ইমানেই ক'লোঁ মই